বিজেপিক ৰুধিবলৈ দেওনামঘৰত সেৱা আৰু ইছলাম ধৰ্মিক প্ৰকল্পত আল্লাহৰ ওচৰত দুৱা মাগি নিৰ্বাচনী যুঁজত নামি পৰিল যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই। নেদেখা জনৰ ওচৰত মূৰ দুৱাই নিৰ্বাচনী প্ৰচাৰত নামি পৰিল যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই। স্বৰ্গদেউ গুৰুনাথ সিংহৰ স্মৃতি বিজড়িত তিতাবৰ ৰঙাজানৰ দেওনামঘৰত আশীৰ্বাদ ললে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে। ঐতিহাসিক দেওনামঘৰত আশীৰ্বাদ লৈ কংগ্ৰেছৰ দুৰ্গ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গৃহ সমষ্টিৰ তিতাবৰত নিৰ্বাচনী প্ৰচাৰত নামি পৰিল যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই। তাৰ পাছতে তিতাবৰ বাহাদুৰ গাঁওবুঢ়া বহুমুখী ইছলামিক প্ৰকল্পত মুছলমান সমাজৰ লগত এক মত বিনিময় অনুষ্ঠান আয়োজন কৰাৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই বহুমুখী ইছলামিক প্ৰকল্পত মুছলমান ৰাইজৰ লগত একেলগে আল্লাহৰ ওচৰত মাগিলে দুৱা। তাৰ পাছতে একালৰ মহাপ্ৰতাপী ৰজা তথা তিতাবৰ সমষ্টিৰ বিধায়ক তৰুণ গগৈৰ লগত লৈ তিতাবৰ মাধৱপুৰৰ লগতে তিতাবৰৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলালে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে। কিছু কথাৰ